নমস্কাৰ ষ্টুডিঅ'ত মই ৰিজু এই মুহূৰ্তত লৈ আহিছো এটি ব্ৰেকিং নিউজ দবকাৰ আকাশীগংগাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আল্ট্ৰা আৰু বাইকৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষত নিহত হৈছে দুজন বাইক আৰোহী পুনৰ জনাইছো দবকাৰ আকাশীগংগাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আল্ট্ৰা আৰু বাইকৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষত নিহত হৈছে দুজন বাইক আৰোহী দবকাৰ আকাশীগংগাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা আল্ট্ৰা আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষত নিহত হৈছে দুজন বাইক আৰোহী নিহত পুৰুষজন চিতলমাৰীৰ সুমন চন্দ্ৰ বুলি জানিব পৰা গৈছে আৰু নিহত মহিলাগৰাকীৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই আল্ট্ৰা বাহনখনৰ নম্বৰ হৈছে AS09AC2498 আৰু বাইকখনৰ নম্বৰ AS09G1035 আল্ট্ৰা বাহনখন নগাঁও অভিমুখে আহি থকাৰ বিপৰীতে মটৰচাইকেলখন কাৰ্বি আংলং অভিমুখে গৈ আছিল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা গছসমূহৰ বাবে সঘনাই অঞ্চলটোত দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে দবকাৰ পৰা কাৰ্বি আংলং অভিমুখে বাইক এখন গৈ থকা অৱস্থাত কাৰ্বি আংলঙৰ পৰা অভিমুখে দবকা অভিমুখে অহা আল্ট্ৰা বাছ এখনে বাইকখনক খুন্দিয়াই দিয়ে আৰু খুন্দিয়াৰ ফলত থিতাতে এজন মহিলা আৰু এজনী মহিলা আৰু এজন পুৰুষ থিতাতে নিহত হয় মানুহজনৰ নাম সুমন চন্দ্ৰ বুলি আমি গম পাইছোঁ আৰু তেওঁৰ ঘৰ চিতলমাৰী বুলি গম পাইছোঁ আৰু বৰ্তমান আল্ট্ৰা বাছখন দবকা আৰক্ষী থানাত জব্দ কৰা বুলি আমি ইতিমধ্যে গম পাইছোঁ দবকাৰ পৰা কাৰ্বি আংলং অভিমুখে বাইক এখন গৈ থকা অৱস্থাত কাৰ্বি আংলঙৰ দবকাৰ খবৰটোৰ সৈতে মই ৰিজু ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ